জয়গুৰু শংকৰ গাইছ আৰু মই বৰ্তমান যাবলৈ ওলাইছিলোঁ ৰঙিয়া আৰু ৰঙিয়াত বৰ্তমান চলি আছে শ্ৰী জীমন্ত শংকৰদেৱ সংঘৰ মানে অধিৱেশন চলি আছে আৰু বৰ্তমান বাৰু চাইকেলেৰে আৰু মোৰ লগত আছে পাপুলি দা তো আমি দুটাই আৰু চাইকেলেৰে বাৰু ৰঙিয়ালৈকে নাযাওঁ দিয়ক চাইকেলখন মানে পহৰাত মানে থৈ দিম আৰু আমাৰ তাৰ পৰা চাইকেলেৰে আহিলোঁ কাৰণ এইফালে গাড়ী চাড়ী মানে তো নাহে না তো ৰঙিয়াত যাই আছোঁ তাৰে অধিৱেশনত আপোনালোকক পুৰা দেখুৱাম তাৰে পৰিৱেশটো আৰু এইবাৰ 93 সংখ্যক যেহেতু ৰঙিয়াত চলি আছে অধিৱেশন শংকৰদেৱ সংঘৰ তো পুৰা ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু গাইজ কহৰাৰ পৰা মানে যাম বাছত আৰু বাছ বৰ্তমান দেখাই নাই এইটো হাৱে আৰু বাছ বা পাওঁ নাপাওঁ বাছ পালি ভাল আছিল আজি আৰু বৰ্তমান ৰঙিয়াত যোৱা মানুহৰ বৰ্তমান ভিৰটো বেছি না তো আমিও সেইকাৰণে ওলাই আহিলোঁ চাওঁ প্ৰথমবাৰৰ বাবে যাবলৈ ওলাইছোঁ আৰু কেনেকুৱা কি হয় তাত সকলো গম পাব আৰু বৰ্তমান পহৰা পালোঁ ইয়াৰ আৰু অহাকালি আছে আমাৰ গাঁৱত পালনাম তো পালনামৰো অকণমান দেখুৱাম আজি নহয় বাৰু নেক্সট ভিডিঅ'ত পালনামৰ আমাৰ গাঁৱৰ পালনামৰ পৰিৱেশটো দেখুৱাম তো আপোনালোকৰ মাজত এটা বহুত মানে এটা স্পেচিয়েল ছাৰপ্ৰাইজো দিম মানে মোৰ ফালৰ পৰা এটা মানে অতি ভাল খবৰ এটা দিম আৰু কম সময়ৰ ভিতৰত তো গাইছ আপোনালোকে ভাবিব থাকিব পাৰে যে সহাটোত কি আছে সহাটোত মানে গামোচা দুখন লৈ লৈছোঁ তাতে যাই লৈ ল'ম বাৰু ইয়াত মানে আৰু বাছত উঠিব লাগিবতো আৰু বহুত নানান ধৰণৰ পৰা মানুহ আহে বাছত বহিবৰ কাৰণে সেইকাৰণে ইয়াতে লৈ অহা নাই আৰু বহুতে ধুতিয়ে লয় ধুতি তাতো পিন্ধিব জাগা আছে বোলে তো কেনেকুৱা কি পৰিৱেশ বাৰু তাত যাইহে গম পাম তো ধুতি অনা নাই বাৰু ধুতি কাৰণ আমি নাথাকোঁ না আজি থাকিলে বাৰু আনিব পাৰিলোঁ হয় কিন্তু অনা নাই চাইকেল বাৰু ইয়াতে থৈ দিলোঁ মাত্ৰ 5 টকাকৈ লয় এইখন দোকান আৰু এইটো আছে হাৱে তো গাইছ 5 মিনিটমান ৰখাৰ পিছত এখন মাছ দেখা পাইছোঁ ৰ'ব সেইখনতে উঠি যাম আৰু বাছত উঠি কিনে একদম ৰঙিয়ালৈকে এতিয়া যাত্ৰা আৰু পাঠশালাত পৰা অভাৰ ব্ৰিজৰ কাম চলি আছে আৰু এইবিলাক যে গলত গামোচা লোৱা মানুহ দেখিছে এইবিলাক চব অধিৱেশনত যোৱা মানুহ তো গাইছ পুৰা 1 বজাত আহি পালোঁ বৰ্তমান যাই পোৱা নাই বাৰু ইয়াতে নামছোঁ আৰু গাড়ীৰ ভিৰ চাওক ইমান মানে ভৰিয়াত দুখন ধৰি ল'লোঁ ধুনীয়াকৈ আৰু ইয়াৰ পৰা গামোচাখন মানে ঘৰত লৈ কিনে গুচি যাম তালৈকে বুলি আৰু প্ৰায় 1 কিলোমিটাৰমান জেগা খোজকাঢ়ি যাব লাগিব কাৰণ যিহেতু ইয়াত গাড়ীৰ জাম বেছি সেইবাবে আমিও খোজকাঢ়ি বাছৰ পৰা নামি খোজকাঢ়ি যাবলৈ আৰম্ভ আৰু কাষে কাষে দেখা পাব দোকান আৰু ইয়াৰ মুখ্য গেটখন হৈছে এইখন আৰু এইখন গেটেৰে এতিয়া আমি সোমাই যাম তো গেটৰ ভিতৰত সোমোৱাৰ লগে লগে আপোনালোকক আদৰণি জনাব তো ইয়াত থকা বাপ বান্ধৱসকলে আৰু সকলোৱে শংকৰদেৱৰ গীতসমূহ গাই কিনে আদৰণি জনাই আছে যাতে সকলোৰে মনবিলাক ভালে থাকে আৰু ইয়াতে সকলোৱে কৃষ্ণ কৃষ্ণ বুলি আদৰণি জনাই আছে বাৰু আমিও এতিয়া সোমাই যাওঁ ভিতৰলৈ তো এনেকৈ আদৰণি জনালে আৰু কিবা লাগে নেকি হে গাইছ তো এতিয়া অকণমান বুলি গৈ আছোঁ আমি মেইন নামঘৰটোলৈকে য'ত মঞ্চ নামঘৰ তো পোনপ্ৰথমে তালৈকে যাম তাৰ পৰিৱেশটো দেখুৱাম তাৰ পিছত বাকী আপোনালোকক দেখুৱাম ক'ত কি চলি আছে ক'ত কি কেনেকুৱা হ'ব তো সকলো গম পাব কেৱল মানুহ চাই থাকক আৰু বৰ্তমান এইটো ৰাস্তাৰ ওপৰত মানুহবিলাক বুলি যাবলৈ দি আছে বাৰু মেইন পইণ্টলৈকে তো ইয়াত অকণমান অলপ চলপ মাটি নহয় 100 বিঘাৰ ওপৰত চাগে হ'ব কিজানি তো ময়ো ভালদৰে নাজানো তো ইমানখিনি জাগাত মানে এনেকৈ অধিৱেশনটো কৰিব লগা হৈ গৈছে মানে ইমান মানুহ হৈছে আৰু অহাকালি বেছি হ'ব আমাৰ অৱস্থা তো এনেকৈ সোমাই আহি থাকিলে আপোনালোকে দেখা পাই থাকিব নানান ধৰণৰ বস্তু যিদৰে বনায় মানুহৰ মাজে মাজে আমি দুটাই গাইছোঁ পুৰা ৰ'দ তথাপিতো যাই আছোঁ আৰু মানে প্ৰথম মঞ্চখন চাই ল'ম তাৰপাছত আমি যাম নামঘৰটোলৈকে আৰু মঞ্চৰ সন্মুখত থকা গেটখনে হ'ল এইখনতে সোমাই যাব লাগিব মঞ্চলৈ এইখন গেটেৰে সোমাই গ'লে মঞ্চখন পুৰা তো মঞ্চৰ সন্মুখত চাইড ইমান বেছি ডাঙৰ 5000 মানুহ একেলগে বহিব পাৰি আৰু এতিয়া আমি এইটো মেইন যিটো নামঘৰ এইটোলৈকে সোমাই যাওঁ আৰু ইয়াত সোমাবলৈ হ'লে কিছুমান চেণ্ডেল জোতা চেণ্ডেল এইবিলাক নিব নোৱাৰিব আৰু এনেদৰে আমি এতিয়া ভিতৰত সোমাই লওঁ আৰু জাপিটো ধুনীয়াকৈ খেৰেৰে বনাইছে বহুত সুন্দৰকৈ আৰু ভিতৰৰ পৰিৱেশটো অকণমান এনেকুৱা আৰু এইটো হৈছে মন্দিৰটো আৰু এই যে কাষে কাষে মানুহবিলাক দেখিছে এইবিলাক চব ইয়াত সোমাবৰ কাৰণে একেলগে যিহেতু সোমাব দিয়া নাই
আৰু তাৰ পৰা ওলাই আহি সন্মুখত দেখা পালোঁ পতাকাস্থলীত ঠাই আৰু এখন বৰ্তমানো ইয়াত পতাকা উত্তোলন কৰা হোৱা নাই, অহাকালি কৰিব। আৰু এইখন ওলাই লৈ যিখিনি অহাবাৰ য'ত অধিৱেশন হ'ব তাতো সেইখনে উত্তোলন কৰা হ'ব। আৰু ইয়াত লিখা আছে ক'ৰ পৰা কোনে পতাকা উত্তোলন কৰিছে। কিছুমানে নিজে টেম্পৰেৰী এনেদৰে আছে বাৰু, এইটো কিছুমানে এনেকৈ থাকে মানে বহুত। আৰু আগত আছে সেনাবাহিনীৰ শিবিৰ, এইটো হৈছে সেনাবাহিনীৰ শিবিৰ। যদি ভিতৰত সোমাবলৈ দিয়ে দেখুৱাম বাৰু আপোনালোকক। ভাত খাওঁ জাগা আহি বিচাৰিব কিবা এটা খাই ল'ব লাগিব ইয়াত, প্ৰথম ভোক লাগছি না। তো অকস্মাত দেখা পালোঁ কোনোবা এজনৰ মাথা ঘূৰাই পৰি গৈছিল হেনো, আৰু এম্বুলেঞ্চত কিনে লৈ আহি কিনে ইয়াত বিনামূলীয়া সেৱাত লৈ আহিল। তো এনেদৰে চিকিৎসা সেৱা ফ্ৰী পাই যাব একদম। আৰু ভোজনালয়টো বাহিৰৰ পৰা ইমান ডাঙৰ আৰু ভিতৰত গ'লে কিমান ডাঙৰ হ'ব চাই লওক বা, পুৰা এৰিয়াটো পুৰা বস্ত ডাঙৰ। আজি মানুহ ভাত খোৱাৰ কাৰণে লাইন গাইছে। আমিও যোগদান করছো দিয়ক আর লাইনতে এনেকে লাইন পাতি এতিয়া ভাত খাব যাব একেলগে। ট্ৰেইনৰ এটাই উপায়, পানী বটল লওক আৰু পানী খাই খাই যাই থাকক। চকলেট লওক, টেঙা চকলেট, পানী লওক আৰু ৰখি ৰখি ভাতটো খাব গেলি হ'ল। লাইনত থাকি বৰ হৈছে, টেনশ্যন নল'ব। এনেদৰে খেলা খেলি থাকক, অট'মেটিক টাইম পাছ হৈ যাব। তো পুৰা 1:55 পৰা লাইন পাতি 3টা বাছত এতিয়া ভিতৰত এণ্ট্ৰি কৰি দিলোঁ। আৰু এণ্ট্ৰি কৰি কিনে আমাক লৈ যাই আছে সিপিনে। তো ইয়াত বহুত মানুহ যিহেতু ধৰে, তো আমাক এটা ছাইডকৈ বহিব দিব। তো ইয়াত যি ভাত খাব মানুহে, তো একেলগে পুৰা 10,000 মানুহ একেলগে বহি ভাত খাব পাৰিব। তো এবাৰ ভাবি চাওক লাহে লাহে 10,000 মানুহ একেলগে বহি ভাত খালে কেনেকুৱা হ'ব। আৰু সেই 10,000 মানুহৰ ভিতৰত এজন মই আছোঁ। খাদ্যৰ জাগা আৰু আপোনালোকে যে সেইকেইজন যি ব্যক্তি দেখিছে, সেইকেইজনে মাইকত এলাউন্স কৰি আছে ক'ত কি পোৱা নাই, ক'ত কি মানে পাইছে। তো অমুক নম্বৰত অমুক পোৱা নাই, এনেকৈ বাৰু নম্বৰ বাৰু দিয়া আছে 1, 2, 3 কৰি এনেকৈ সংখ্যা কৰি। আৰু ঠেলাৰে ভাত বিলাই আছে ইমান মানে মানুহ। আৰু যেতিয়া ভাতটো খাই হাতখন ধুব আহিলোঁ, তেতিয়া চাওক টেপৰ লাইন, বাপৰে বাপ, মিনিমাম টেপ 1000টামান টেপে লগোৱা আছে এনেকৈ। কিবা এটা ভাল লাগিছে। আৰু এতিয়া ৰান্ধনি ঘৰটো দেখোঁ আপোনালোক কেনেকুৱা কি ৰান্ধি আছে। আৰু ৰান্ধনি ঘৰত আহি লাইফত ফাৰ্ষ্ট টাইম দেখি পালোঁ ইমান ডাঙৰ কেৰাহী। তো ডাঙৰ কেৰাহীটোতকৈ উহাই আছে, উহাই কিনে যিটো যেতিয়া উহা হ'ব তেতিয়া এনেকৈ খালী কৰি কিনে সৰু কেৰাহীত নি বনাই আছে। তো ইয়াত সৰু কেৰাহীত তেনেকৈ বনাই থকা হৈছে। কিমান জাগা খালী আছে আৰু কিমান জাগাত মানুহ বজাই হৈ খাই আছে, মানে ভাতটো খাই আছে। ইমাখা জাগা খালী আছে আৰু মানে এইপিনে বহাই আছে, এইপিনে বহি আছে। ভাগ কৰি থোৱা আছে মানে পুৰা 10টা 11টা সেনেকে ভাগ কৰা আছে। তো এতিয়া শিবিৰবিলাক দেখুৱাম আপোনালোকক। আৰু এইপিনে আছে মানে শিবিৰবিলাক, এয়া হৈছে হেৰাগাঁও এনেকৈ আছে আৰু বাক্সা জিলা। আৰু শিবিৰবিলাকত মানে নাৰাবিলাক পাৰি দিছে, মানে ভিতৰে বাহিৰে নহয় দিয়ক। মই বৰ্তমান বাহিৰে আছোঁ। তো শিবিৰ যিমান ডাঙৰ সিমানে বাথৰুমো আছে আৰু সিমানে চব বাথৰুম। তো নতুনকৈ খেৰ আনি দি থকা হৈছে শিবিৰবিলাকত, যিসকলক লাগে লৈ পেলাই সোমাই আছে। আৰু ইয়াতো আছে বৰপেটা জিলাৰ শিবিৰ, আৰু বৰপেটা জিলাৰ শিবিৰৰ কাষতে নিচে কাষতে আছে বজালী জিলাৰো শিবিৰ। তো বৰপেটা বজালী একেলগে। আৰু এইটো এটা কিবা ফল, সেইটো ফল মই প্ৰথম চিনি পোৱা নাছিলোঁ, কিন্তু এইটো বোলে নাক ফল। তো আজি ফাৰ্ষ্ট দেখিলোঁ নাক ফল। তো গাইজ শেষত মই এটা কথাই ক'ম, বহুত বেছিয়ে ভাল লাগিল। যদিও এনেকুৱা অধিৱেশনত মই আহি পোৱা নাছিলোঁ। যদি আপোনালোকে আহি পোৱা নাই তেনেহ'লে আহক, 11 ফেব্ৰুৱাৰী লাষ্ট। তো আপোনালোকে আহি এবাৰ চাই যাওক। তো গাইজ আহিলোঁ দিয়ক তাৰ পৰা, যাই বহুত ভালেই লাগিল। হয়তো আপোনালোক ভালদৰে আকৌ দেখুৱাব পৰা নাই, কাৰণ বহুত এৰিয়া যিহেতু বহুত ডাঙৰ এৰিয়া। শিবিৰে প্ৰায় মই দেখছোঁ 110টা শিবিৰে দেখা পাইছোঁ। মানে বহুত দূৰৰ পৰা আহিছেতো, তো তাত শিবিৰ বান্ধি আছে বহুতে। তো থকা বনাই দিছে বাৰু দেচোন, তাত এনেকৈ আছে। আৰু যিহেতু কালি মেইন তাত, তো কালি যিহেতু আমি যাব নোৱাৰোঁ, আমাৰ গাঁৱত পালনাম, সেইবাবে আজিয়ে গৈছিলোঁ। তো আপোনালোকক দেখুৱালোঁ। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু হয়তো ভুলো হ'ব পাৰে, তো ক্ষমা কৰি দিব। জয় গুৰু শংকৰ, বাই বাই।